নমস্কাৰ। আজি আমি অলপ ইলেক্ট্ৰিকৰ বিষয়ে দেখাবলৈ আহিছোঁ। বিল্ডিঙত কেনেকৈ কাম চলি আছে লাইটৰ বিষয়ে আমাক বাপুৱালীয়ে বুজাই দিব। সেই সবিশেষ আমি জানিবৰ কাৰণে আহিছোঁ। এয়া বৰ্তমান আমি কামটো আৰম্ভ কৰিছে কেনেকৈ আমি চাবলৈ আহিছোঁ। আহক, আজি আপোনাৰ ওচৰত আহিলোঁ। নমস্কাৰ। হয়, নমস্কাৰ। মই আপোনাৰ আজি অলপ বিল্ডিংটো কেনেকৈ কাম হৈ আছে অলপ দেখুৱাবলৈ আহিলোঁ। যদি আপুনি ঠিক আছে, অহাৰ কাৰণে বাৰু ধন্যবাদ। ঠিক আছে, এতিয়া আমি কামটো তাৰমানে খুব খৰকৈ কৰি আছোঁ। যিহেতু আমাৰ এই বাইপাছ মঙলদৈ বাইপাছত আমাৰ ঘৰ দুৱাৰ গৈছিল। তাৰপিছত আমি খুব তাৰে এতিয়া মাটিখিনি কিনি ইয়াতে ঘৰটো আৰম্ভ কৰিছোঁ। এতিয়া ঘৰ প্ৰায় 70% কাম হৈ গৈছে ইতিমধ্যে। এতিয়া আমাৰ প্লাষ্টাৰৰ কাম চলি আছে, লগতে ৱাৰিঙৰ কামবিলাক চলি আছে। আণ্ডাৰগ্ৰাউণ্ড ৱাৰিং এইবিলাক আমাৰ ৱাৰিঙৰ কাম আমাৰ ইয়াৰে স্থানীয় যুৱক বাপুৱালী তেখেতকে আমি মাতি আনিছোঁ। তেখেতে এইবিলাক কাম কৰিছে, বৰ সুন্দৰকৈ কৰিছে। এইবিলাক আণ্ডাৰগ্ৰাউণ্ড পাইপ ভিতৰত আছে। ইয়াতে প্লাষ্টাৰৰ পিছত এনেকুৱা হ'ব। এইবিলাক কাম চব আপুনি কৰিছে ন? এই আমাৰ বাপুৱালী এখেতে কামটো কৰিছে গোটেই ইয়াতে এইটো কৰিছে আণ্ডাৰগ্ৰাউণ্ড এই গোটেই লাইনটো। আৰু ইফালে যিটো আমাৰ ফাৰ্ষ্ট ফ্ল'ৰ তাৰো কামটো কৰিছে, গোটেই পাইপৰ কাম কৰিছে। এই ঢালাই দিনে গোটেই দিনটোৱে কষ্ট কৰি আছে ৰাতিলৈকে। আমাৰ প্লাষ্টাৰ হোৱাৰ পিছত এনেকুৱাকৈ ধুনীয়াকৈ বস্তুবিলাক ভিতৰত থাকে। ডিপি বক্স ইয়াতে আমি ডিপি বক্স বহাই দিছোঁ। ইয়াতে গোটেইবিলাকৰ পৰা চাৰ্কিটবিলাক আহি ইয়াতে পঢ়িব। আমি পাৰ্ট এনচিবি থাকিব ইয়াতে। ইয়াৰ পৰা ডিষ্ট্ৰিবিউট হ'ব লাইনবিলাক। ইয়াতে এইখন আমাৰ ইয়াতে মেইন চুইচ বৰ্ড থাকি গ'ল। এইটো আমাৰ ডাইনিং মানে খোৱা লোৱাৰ কাৰণে এইটো ৰুম বনোৱা হৈছে। ইয়াতে এখন বৰ্ড থাকি গ'ল। ডাইনিং হ'ব। এইটো কিটচেন। চব আণ্ডাৰগ্ৰাউণ্ড। ইয়াতে বৰ্তমান এনেকুৱা চিষ্টেমটো এনেকুৱা আমি এনেকৈ ৱালটো কাটি কেনে আমি ইয়াতে ভিতৰত বৰ্ড চৰ্ডবিলাক আমি জাম দি দিলোঁ। ইয়াৰ পিছত ইয়াতে আমাৰ ফ্ৰিজ হ'ব, ফ্ৰিজ বহিব ইয়াতে। এইটো প্লাষ্টাৰ হ'ব। এইটো আমাৰ এই আমি কাটিছোঁ ইয়াতে এনেকৈ ধুনীয়া দেখাই দিলোঁ কিটচেনটো। এই কাটিং হোৱাৰ পিছত প্লাষ্টাৰ হোৱাৰ পিছত এনেকুৱা হৈ যাব। ইয়াতে থাকিব আপোনাৰ এইটো এচি। আমাৰ এইটো এচিৰ কাৰণে ইয়াতে দিয়া হৈছে। এই ওপৰত এইটো থাকিব এচিৰ প্লাগটো, ইয়াতে ষ্টাৰ্টাৰ থাকিব। চেম একে গোটেইখিনি। ইয়াতে এইটো আমাৰ এই ওপৰত জেহেৰল এই কাম কৰিয়ে আছে। আমাৰ সেই ওপৰতে পাইপ আৰু দুটা পাইপ জাম দিব বাকী আছিলে, দুটা তেওঁ কৰি আছে কামখিনি। আৰু এটা এইটো মোৰ এই আমাৰ মিস্ত্ৰী আহোঁ এটা, এইটো ঋতুলালী। ঠিক আছে, ভাল লাগিছে। ঠিকে আছে, কাম কৰি থাকে এনেকৈ। এতিয়া আমি এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ ওপৰত চাটাৰিঙৰ কাম এইবিলাক চব আপুনিয়ে কৰিছে ওপৰৰ কামখিনি? হয়, গোটেইখিনি এওঁৱে কৰিছে। গতিকে ভাল লাগিছে। এটা কথা মই খুব ভাল লাগিছে, যিটো আমাৰ স্থানীয় যুৱক আগতে বেলেগ ঠাইৰ পৰা মানুহ আহি গুৱাহাটীৰ পৰা বা অন্য ঠাইৰ পৰা আমি মানুহ আনি এইবিলাক কাম কৰিব লাগিছিল। এতিয়া আমাৰ ঘৰৰে ল'ৰা, গতিকে আমাৰ কোনো চিন্তা নাই। যিকোনো মুহূৰ্তত ৰাতি দিন চিন নাই, 24 ঘণ্টাই ছাৰ্ভিচ পাওঁ। গতিকে আমি ভাল লাগিছে আমাৰ অসমীয়া ল'ৰাজনে এনেকৈ আগবাঢ়ি অহাত কামটো কৰিছে এতিয়া। আৰু 2-4জনে আৰু কোনোবা যদি কৰিব ইচ্ছা কৰে তেতিয়া বেলেগ ঠাইত আৰু যোগাযোগ কৰি নাই, যিহেতু আমাৰ লোকেল ল'ৰা, গতিকে এখেতক যেতিয়া বিচাৰে তেতিয়াই পাব। কাম সুন্দৰ কাম কৰে, গতিকে আশা ৰাখিছোঁ আমাৰ প্ৰয়োজন হ'লে এখেতক যোগাযোগ কৰিব পাৰে। ছাৰ, আপুনি যে ইয়াত ইমান সুন্দৰকৈ এইখিনি ঠাই পালে যে বিল্ডিংটো বনাবলৈ আপুনি কেনেকৈ পালে? এইটো তাৰমানে মোৰ ভাগ্যৰ দ্বাৰাই এইটো কিবা বুলি ক'ব লাগিব। ফ'ৰ লেনত যোৱাৰ যেতিয়া জোখমা হৈছিল,
জোপা হোৱাৰ 2 দিনমান পিছতে মই এইখিনি মাটি খালী আছিল। হয়। তেতিয়া আমাৰ মালিকৰ ওচৰত গ'লোঁ, হয়। গৈ তেওঁৰ লগত আলোচনা কৰোঁতে সিদিনাখনেই মোক মাটিটো দিছে। হয়। একেবাৰে সহজতে মই মাটিখিনি পাইছোঁ। হয়। এতিয়া আপোনালোকে দেখিছে এইটো আউলচুকা এইটো আলোচনা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। এইটো পথটো বিল্ডিংটো সিফালে আছে। হয়। এইটো তাৰ পৰা 200 মিটাৰ আহিলে এইটো ইয়াতে টাৱাৰ পাব। হয়। সেই টাৱাৰটোৰ ওচৰতে এয়া আউলচুকাহে। হয়। ইয়াতে মই মাটিখিনি পাইছোঁ আৰু হয়। এই সুন্দৰ মাটিখিনি অলপ দ আছিল। হয়। মাটিখিনি পোতোতে অলপ কষ্ট হৈছে। হয়। এতিয়া মানে বাৰিষা বতৰত এই মাটি অলপ পোৱাৰ অসুবিধা, যথেষ্ট দূৰৰ পৰা মাটি আনি মাটিখিনি পুতি হয়। খুব সোনকালে কম সময়ৰ ভিতৰতে এই ঘৰটো বনাই ইতিমধ্যে মোৰ 2খন চাট দিয়া হৈছে। আৰু এইটো বিল্ডিং আপোনাৰে হয় নেকি? সেইটো বিল্ডিং মোৰ এই ভনীজোৱাৰ হয়, মোৰ ভনীজোৱাৰ। ভণ্টিৰ। হয়। এইখিনি মাটি মই গোটেই মাটিখিনি লৈছিলোঁ, মই 2 বিঘা মাটি লৈছিলোঁ ইয়াতে। ইয়াতে। হয়, তেওঁলোকে যেতিয়া মাটি নাপালে ক'তো, হয়। আপোনাৰ তেতিয়া মই তেওঁলোকৰো ঘৰ গৈছে? তেওঁলোকৰো ঘৰ গৈছে, একেলগে ঘৰ আছিল আমাৰ, সাঁকৰ ওচৰতে হয়। আছিল। তাৰপিছত তাতে ঘৰ দুৱাৰ ভাঙি হয়। তেওঁলোকে কৈছে যে মাটি যদি নাপালে হয়। এতিয়া যিয়ে নহওক মই 2 বিঘা লৈছিলোঁ হয়। আৰু তোমালোকে কিন্তু অলপ পিছত হ'ব মোৰ পিছত, হয়। কাষেৰে ৰাস্তাটো দিছোঁ হয়। আৰু 1 বিঘা মাটি তেওঁলোকক দি দিছোঁ। ঠিক আছে, ঠিক আছে, আপোনাক লগ পাই ভাল লাগিল। হয়, হয়, ঠিক আছে, নমস্কাৰ। ভাল কৰিছে মানুহটো আৰু দুইটো। এতিয়া বৰ্তমান আমি 2 নম্বৰ বিল্ডিংটো অলপ দেখুৱাবলৈ আহি আছো। এয়া আমাক বাপু আলিয়ে দেখাব কেনেকে কি কৰি আছে। গোটেইখিনি আমি সবিশেষ আহি আছো 2 নম্বৰ বিল্ডিঙত। আমি এতিয়া বাপু আলিয়ে অলপ কামবিলাক দেখুৱাব। এইটো বিল্ডিঙৰো আমি অলপ চাই লওঁ। বাপু আলিয়ে এইবিলাক আণ্ডাৰগ্ৰাউণ্ড কাম কৰি আছে। সবিশেষ আমাক কেমেৰাই দেখুওৱা হৈছে। এই আমাৰ চাটাৰিং মিস্ত্ৰী ফাইজুল আলী। চাটাৰিং গোটেই বিল্ডিংটো কাম হয়। নিজে গোটেই বিল্ডিংটো আপুনি কাম কৰিছে? মই কৰিছোঁ। আহক অলপ দেখুৱাম। এইবিলাক ৱাৰিং কাম চব তুমিয়ে কৰিছা? এইবিলাক মই কৰিছোঁ ৱাৰিঙৰ গোটেইবিলাক আণ্ডাৰগ্ৰাউণ্ড। আণ্ডাৰগ্ৰাউণ্ডত কৰিছে ন? এইটো কাম মোটামুটি ক্লিয়াৰে? এইটো প্ৰায় ক্লিয়াৰ হৈছে, তাৰ চাৰ সোমাব বাকী আছে। ঠিক আছে আহক। এইটো এইবিলাক চব আপুনিয়ে কৰিছে ন? এইবিলাক এই কাটিং চাটিং এইবিলাক ক্লিয়াৰ হৈ আছে, প্লাষ্টাৰ হ'ল। এইটো আমাৰ মিস্ত্ৰী হেড মিস্ত্ৰী প্লাষ্টাৰ মই কৰিছোঁ। ভাল লাগিছে আপোনাৰ কামটো চাই, আমাৰ ভাল লাগিছে। এইবিলাক চব কাম ক্লিয়াৰ আপুনিয়ে কৰিছে ন? গোটেই বিল্ডিংটো। ধুনীয়া বস্তু ইয়াতে ফ্ৰিজ চিজ থাকিব। ডাইনিং এইটো কিটচেন। হাজুল আলী, আপোনাৰ মিস্ত্ৰীখিনি এবাৰ দেখুৱাই দিয়ক আপোনাক। আমাৰ মিস্ত্ৰীবিলাকৰ লগত আমি অলপ চিনাকি হওঁ। ঠিক আছে, ফাজিল আলী মিস্ত্ৰী এইবিলাক হয় ন? আৰু ওপৰত কাম কৰি আছে আপোনাৰ। ঠিক আছে, গোটেইখিনি আপোনাৰে হয়? ঠিক ঠিক খবৰ কৰি দিম আমি আপোনালোকক, যোগাযোগ ৰাখিম। আহক আমি 2 নম্বৰ বিল্ডিংটো অলপ ওপৰৰ পৰা চাই লওঁ। খুব ধুনীয়া লাগিছে ওপৰত আহি। এয়া আমি এতিয়া বৰ্তমান ওপৰৰ দৃশ্য দেখুৱাই আছো। হাই গাইছ, চবে ওপৰত। ইয়াতে আমি অলপ খেতি পথাৰো অলপ দেখুৱাইছো। খেতি পথাৰখিনি অলপ আলোচনা। এয়া আমাৰ গোটেই বিল্ডিং খিনিৰ ইলেক্ট্ৰিকৰ কাম কৰা এয়া মিস্ত্ৰী এখেত বাপু আলী। আপুনি একাষাৰ কওক, আপোনাৰ মোবাইল নাম্বাৰটো দি দিয়ক। মোবাইল নাম্বাৰ 7399281730। যোগাযোগ কৰিব পাৰে। মই আউলচুকা সৰু টেকেৰাবাৰী। কাৰোবাৰ যদি কাম আছে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে আপোনালোকৰ লগত। ঠিক আছে, ভিডিঅ' চাই আহিলে আমি নিশ্চয় আপোনাৰটো নাম্বাৰটো দি দিয়ক। হয়, আপুনি পকা মিস্ত্ৰী হয়? মই পকা মিস্ত্ৰী হয়। গোটেই বিল্ডিঙৰ? হয়, দুটা বিল্ডিং মই কৰিছোঁ হয়। তলৰ পৰা। এতিয়া তলৰ কামটো হৈ গ'ল। হয়। এতিয়া তলৰটো হ'লে আমি ওপৰৰ কামটো কৰিম। ঠিক আছে। এতিয়া আপোনাৰ মোবাইল নাম্বাৰটো দি দিয়ক। যদি কাৰোবাৰ কামৰ প্ৰয়োজন হয় আপোনাক যোগাযোগ কৰিব। 8638866919। নিশ্চয় নিশ্চয়, কাৰোবাৰ যদি যোগাযোগ হয় আপোনালোকক ফোন কৰিব। ঠিক আছে, আহিছোঁ।